পুৱাৰ ভাগতে এটা ঘটনা সংঘটিত হ'ল, কিন্তু আমি আগৰ পৰা কৈ আহিছোঁ যে ইয়াত ৰেলিঙৰ ব্যৱস্থা কৰিব লাগে আৰু ৰেলিঙৰ ব্যৱস্থা নথকাৰ বাবেই এই খুঁটাবোৰে কোনো প্ৰটেকশ্যন দিব নোৱাৰে। পুৱাৰ ভাগত এখন গাড়ী খুঁটাত খুন্দিয়াই তলত পৰিলে আৰু গাড়ীৰ পাৰ্টছ এডোখৰ ইয়াতে পৰি গ'ল, গাড়ী উঠাই নিয়া হ'ল ইতিমধ্যে। কিন্তু মেইন কথাটো হ'ল আমি আগৰ পৰাই কৈ আছিলোঁ যে ইয়াত ৰেলিঙৰ এটা সুব্যৱস্থা কৰিব লাগে দুয়োফালে। এই খুঁটাবোৰে কোনো প্ৰটেকশ্যন দিব নোৱাৰে। কোনো লোকে যদি আহি ইয়াত খুন্দাও মাৰে তেনেহ'লে তলত গৈ খাৱৈত পৰিলে কিন্তু মৃত্যু অনিবাৰ্য। এইফালে চাওক, এই যিসমূহ খুঁটা আছে এই খুঁটাসমূহে কি ধৰণে প্ৰটেকশ্যন দিব। সেয়ে আমি পূৰ্বতেও এটা ভিডিঅ' কৰিছিলোঁ যে আপোনালোকে চুকাফা মূৰ্তিৰ ওচৰতে, যিটো নিৰ্মীয়মান চুকাফা মূৰ্তিৰ কাষত বা এই বালিঘাট দিখৌ দলঙৰ ওপৰলৈ উঠোঁতেই ইয়াত যি ধৰণৰ ব্যৱস্থা আছে এই খুঁটাবোৰ আঁতৰাই যদি ইয়াত ৰেলিঙৰ সুব্যৱস্থা কৰা হ'লে কোনো গাড়ী তলত নপৰিলে হয়। ইয়াত এই অপজিট ছাইডেও এখন গাড়ী কেইদিনমানৰ পূৰ্বে পৰি গ'ল আৰু আজিও ৰাতি ইয়াত এখন গাড়ী তলত খাৱৈত পৰিলেগৈ। আকৌ এতিয়া উঠাই নিয়া হ'ল যদিও, কিন্তু ৰেলিঙৰ ব্যৱস্থা হোৱা হ'লে, ৰেলিঙৰ ব্যৱস্থা থকা হ'লে গাড়ী কিন্তু তলত নপৰে। সেয়েহে আমি বাৰম্বাৰ চৰকাৰ, প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়াত ৰেলিঙৰ সুব্যৱস্থা কৰক, তেতিয়া কোনো গাড়ীয়ে তলত পৰা কোনো সম্ভাৱনা নাথাকে। গাড়ী যদি ক'ৰবাত খুন্দা মাৰেও, ছাইডত যদিও খুন্দা মাৰে, তথাপিও কিন্তু ইয়াতে ৰাস্তাতে ৰৈ যাব, তলত পৰি মৃত্যুক সাৱটিব লগা নহয়। সেয়েহে ইয়াত ৰেলিঙৰ যিমান পাৰে সোনকালে সুব্যৱস্থা কৰাটো উচিত, কাৰণ পথৰো ব্যৱস্থা ভাল নহয়। সেয়েহে এই ক্ষেত্ৰত ৰেলিঙৰ সুব্যৱস্থা কৰিলে এনেধৰণৰ কোনো সমস্যা নহয়। এই খুঁটা দেখিছে, এই খুঁটা বগৰাই তলত গাড়ী পৰিছে, খুঁটা ইয়াৰ পৰা উঘালি পৰিছে আৰু গাড়ীৰ পাৰ্টছ এইদৰে ভাগি গৈছে, তলৰ পাৰ্টছ। কিন্তু এই ৰেলিং যদি ব্যৱস্থা থকা হ'লে আজি গাড়ী তলত নপৰিলে হয়।